কৃষ্ণ দেই আহি 2 নম্বৰটো দিনত পাইছোহি আজি দ্বিতীয়টো শ্বুটিং এফালে আছে হাই এফালে মই আজি আমাৰ শ্বুটিং আছে অলপ কৰিলোঁ কিন্তু দেখাবলৈ নহ'ল বাৰু একেবাৰে চাব এইটো মাহত শেষলৈ একেবাৰে চাব আজি আছোঁ দদাইদেউ খুইদত দদাইহঁতৰ ঘৰত ইয়াতে শ্বুট অলপ আছিলে এতিয়া সেইফালে যাম এতিয়া গাঁৱৰ ওচৰতে প্ৰডিউচাৰ নাই যে আমাৰ সেইকাৰণে বেছি দূৰত যোৱা নাই আমি যিমানখিনি পাওঁ চেষ্টা কৰিছোঁ ভাল কৰিবলৈ আজি অলপ কিবা এটা BTS দেখাম বিহাইণ্ড দ্য চিন শ্বুটৰ সেইখিনিকে চাব ভাল পাব চাগে আজি আমাৰ লক্ষ্যকো কৰিলোঁ অলপ সি বোলে এক্টিং কৰি পোৱা নাই আজি ফাৰ্ষ্ট কৈছে তাকো অলপ কোৱাই দিলোঁ এনে কিবা আকৌ কেনেকুৱা লাগিছে ভালে লাগিব আপোনালোকে সহায় সহযোগ কৰিব আৰু চবে আশীৰ্বাদ দিয়ে যাতে আৰু আগলৈ যাতে এনেকৈ আগবাঢ়ি যাব পাৰোঁ আপোনালোকে আশীৰ্বাদ দিব দেই হয় আশীৰ্বাদ দি যাব প্ৰথমবাৰ এনেকুৱা কিবা এটা কৰিবলৈ লৈছোঁ তাকে আৰু এইবাৰ যিমানখিনি ভাল হ'ব তাতকৈ যাতে আৰু দুগুণ আৰু উৎসাহ দি আপোনালোকে আৰু ভালকৈ কৰিবলৈ তাৰ কামনা কৰিছোঁ বলক এতিয়া শ্বুটিঙৰ মাজলৈ যাওঁ প্ৰথমবাৰ তই সেইপিনে ঘূৰি আছিলি যে এনেকৈ ঘূৰি ল তাৰপিছত কবি এইটো এনেকৈ পা একদম অসমীয়া ভাষা নেকি বাৰু মন ভাষা আমাৰ এইটো নিচিনা নবহে না গান ক'ব নহ'লে নে কি আহিছ নাই অহামহে এতিয়া আকৌ মই ইমান দেখোন মানুহ পালোঁ দেই তল দেখি নহ'লেও তাৰমানে ওপৰ দেখিলোঁ মোৰ মানুহটো চাপৰি হাফকৈ ল'বি এনেকৈ নামিম নে কি নামিব নালাগে এটা জেগাতে থাকিব অ'কে তই মানুহটো সেইফালে আছিলি যে এনেকৈ ঘূৰিবি দেই মানুহটো সেইদিনা পাইছিলিগৈ যে অথনি শ্বুটিংটোত